তোমালোকে জোৰ জবস্তি কৰি কিয় লৈ আহিলা বাৰু? তোমালোকে ভালকৈ জানা মোৰ এনেকুৱা গাঁওবোৰত আহি একেবাৰে ভাল নালাগে। আৰু আনিছা এই পাচলি বেপাৰীজনী ঘৰলৈহে আনিছা। মই কিন্তু ইয়াত অলপ সময়ো নাথাকো। মা পাপা ব'লা এতিয়া আমি যামগৈ। কস্তুৰী, তুমি এইমাত্ৰ আহি পাইছাহে, আৰু আহি পায়ে তুমি কেনেকৈ গম পালা যে তোমাৰ ইয়াত থাকি ভাল নালাগিব? তুমি অন্তত এটা দিন ইয়াত থাকি চোৱা। তোমাৰ যদি বেয়া লাগে তেতিয়া তুমি গুচি যাবা। ইয়াত এদিন নহয় 100 দিন থাকিলেও মোৰ ভাল নালাগে। মা, এই মানুহগৰাকী আচলতে হয় কোন মোক ভালকৈ কোৱাচোন তুমি। আমিতো বেলেগ কাৰোবাৰ ঘৰলৈ যাব পাৰিলো হ'লে, এই পাচলি বেপাৰীজনী ঘৰলৈ কিয় আহিব লাগে? কস্তুৰী, আচলতে এই আণ্টিগৰাকী আগতে আমাৰ ঘৰৰ ওচৰতে ভাড়া লৈ আছিল, আৰু তুমি সৰু থাকোঁতে এই আণ্টিগৰাকীয়ে তোমাক বহুত মৰম কৰিছিল। তোমাক বৰষা আণ্টিয়ে নিজৰ ছোৱালী বুলিয়ে ভাবে। সেইকাৰণেহে তোমাক লৈ কেইদিনমান ইয়ালে ফুৰিবলৈ আহিলো তোমাৰ বৰষা আণ্টিৰ ঘৰলৈ। পাপা, তুমিও যে ভাল কথা কোৱা। আৰু সেই পাচলি বেপাৰীগৰাকীয়ে মোক নিজৰ ছোৱালী বুলি ভাবে। মই যদি সঁচাকৈ এজনী পাচলি বেপাৰী জীয়েক হলো হ'লে মই চাগে মৰিয়ে থাকিলো হ'লে। কস্তুৰী, মানুহৰ লগত এনেকৈ কথা কয় নেকি? একো নহয় দিয়া পাপা, তুমি ইমান খং কৰিব নালাগে। এখেতটো এগৰাকী পাচলি বেপাৰী, ঘৰে ঘৰে গৈ পাচলি বিক্ৰী কৰে। কিমান মানুহৰ চাগে কিমান কথা শুনিব লাগে, কিমান গালি খপনি শুনিব লাগে ঠিক নাই। এখেতৰ চাগে এইবোৰ ভালকৈ অভ্যাস হৈ গ'ল। কস্তুৰী, তুমি আৰু এটা কথাও নকবা। তুমি কিন্তু দিনক দিনে আৰু বেছি বেয়া হ'বলৈ ধৰিছা। মা, তোমালোকেনো মোক ইয়ালৈ লৈ আনিব লাগে কিয়? মই মোৰ ঘৰতে ঠিক আছিলো। সিদিনাখন যে আমাৰ কলেজৰ পৰা এই গাঁওখনলৈ আনিছিল আমাক, সেইদিনা মোৰ লগৰ ল'ৰা ছোৱালী চবেই এই মানুহগৰাকীক দেখিলে, আৰু তেতিয়াৰ পৰা চবেই মোক জোকায় মোৰ চেহেৰাটো এজনী পাচলি বেপাৰীৰ লগত মিলে বুলি। আৰু তোমালোকেও আজি মোক এই মানুহগৰাকীৰ ঘৰলৈকে লৈ আনিলা। দাদা বাইদেউ, আপোনালোকে কস্তুৰীক ভিতৰলৈ লৈ যাওক। বহুত দূৰ ৰাস্তা গাড়ীত আহিছে নহয়, আপোনালোকৰ বহুত ভাগৰ লাগিছে চাগে। অলপ জিৰাই লওক, তেতিয়া কস্তুৰীৰো ভাল লাগিব, আপোনালোকৰো ভাল লাগিব। ব'লা কস্তুৰী, ভিতৰলৈ ব'লা। মা, যাবই লাগিব নেকি? ব'লাচোন ঘূৰি যামগৈ ঘৰলৈ। একেবাৰে চুপচাপ ভিতৰলৈ ব'লা কস্তুৰী। বৰষা, তোৰ ছোৱালীজনী সঁচাকৈয়ে দেখাত একেবাৰে তোৰ দৰে হৈছে, কিন্তু তাই কথা বতৰাবোৰ বাৰু কিয় এনেকুৱা? তোৰ লগত অলপো নিমিলে। সেইটোৱেতো এতিয়া সমস্যা হৈছে মামা। তাই যে এনেকুৱা অহংকাৰী হৈ পৰিব মই কেতিয়াও ভবা নাছিলোঁ। সেইকাৰণেই মই দাদা আৰু বাইদেউক কৈ কস্তুৰীক গাঁৱলৈ লৈ আনিলোঁ। কেইদিনমান গাঁৱৰ পৰিৱেশত থাকিলে, গাঁৱৰ মানুহৰ লগত চলা ফুৰা কৰিলে তাই হয়তো অলপ সলনি হ'ব। তই বৰ ভাল কামেই কৰিলি বৰষা। আজিকালি মানুহবোৰ অট্টালিকাৰ ভিতৰত থাকি থাকি মন মগজবোৰ কংক্ৰিটৰ দৰে হৈ পৰিছে। কিন্তু বৰষা, কস্তুৰী যদি কেনেবাকৈ তোৰ লগত তাইৰ চেহেৰাৰ ইমান মিল কিয় আছে সেইটো জানিব বিচাৰে, আৰু যদি তাই গম পাই যায় তইহে তাইৰ আচল মাক হয়, তেতিয়া কি কৰিবি? তেনেকুৱা হ'বলৈ মই নিদিওঁ মামা। আৰু যি হয় হ'ব, এতিয়া মই সকলোবোৰ ভগৱানৰ ওপৰতে এৰি দিছোঁ। এতিয়া চবতকৈ বেছি চিন্তাৰ বিষয় হৈছে কস্তুৰী এনেকৈ অহংকাৰী হৈ পৰাটো। তাইৰ এইটো স্বভাৱ মই সলনি কৰিবই লাগিব। পিছৰ কথা পিছত দেখা যাব। এতিয়া তাৰমানে মই এই কস্তুৰীয়ে এনেকুৱা ৰুমত থাকিব লাগিব। গোটেইখন ইমান লেতেৰা পেতেৰা, আৰু ক'ৰবাৰ পৰা গোবৰ গোন্ধও আহিছে। নাই দেই, মই ইয়াত থাকিব নোৱাৰিম কেতিয়াও। মানুহে ইমান ধুনীয়া ধুনীয়া জেগাত ফুৰিবলৈ যায়, ৰিজৰ্টত থাকে, কিন্তু মোৰ মা পাপাই মোক এবাৰ ক'লৈ লৈ আনিলে বাৰু? মা আৰু পাপাৰ বৰ মন গৈছে নহয় ইয়াত থাকিবলৈ, তেওঁলোকেই থাকক, মই যাওঁগৈ। এইটো কৰাই ভাল হ'ব, কোনেও গম নোপোৱাকৈ মই ঘৰলৈকে যাওঁগৈ। ইমান বেয়া ৰাস্তা, গোটেই মোৰ জোতা তোতা লেতেৰা হৈ গ'ল। এনেকুৱা গাঁৱত মানুহ কেনেকৈ থাকে বাৰু? নপৰিলে হয় আৰু দেই, মই ইমান বোকা এইখিনিত। আৰে চকুৱে নেদেখা নেকি? দেখিয়ে আছা মই এইফালে আহি আছোঁ। ৰাস্তাৰ মাজেৰে এনেকৈ স্কুটাৰখন লৈ আনিছা যে? আৰে ভণ্টি, স্কুটাৰখন মই ৰাস্তাৰ মাজেদি আনিব লাগিব, মই পথাৰৰ মাজেদি চলাব নোৱাৰো নহয়। আৰু মই বহুত দূৰৰ পৰাই দেখোন হৰ্ণ বজাই আহি আছিলো, তুমিহে আঁতৰি দিয়া নাছিলা। পিছে তুমি কোন হয়নো? আমাৰ গাঁৱততো তোমাক ইয়াৰ আগত কেতিয়াও দেখা নাই। তোমাৰ ঘৰ নিশ্চয় এখন গাঁৱত নহয়, কাৰোবাৰ ঘৰলৈ ফুৰিবলৈ আহিছা ন, কোনোবা আপোন মানুহৰ ঘৰলৈ। মোক দেখাত লাগে নেকি মোৰ ঘৰ এইখন গাঁৱত হ'ব? আৰু এনেকুৱা গাঁৱত মোৰ কোনো আপোন মানুহো নাথাকে। আমি যাৰ ঘৰলৈ ফুৰিবলৈ আহিছোঁ তেওঁ মাত্ৰ আমাৰ চিনাকিহে। তাকো মোক মা পাপাই জোৰ কৰি লৈ আনিছে, মোৰ ইয়ালৈ অহাৰ কোনো ইচ্ছা নাছিল। তোমাক দেখিয়ে মই গম পাইছোঁ ভণ্টি, তোমাৰ নিচিনা ছোৱালী আমাৰ গাঁৱত আহিনো ক'ত ভাল পাবা। ভাল লগা নাই, একেবাৰে ভাল লগা নাই মোৰ ইয়াত থাকি। সেইকাৰণে মই কাকো নোকোৱাকৈ ঘৰলৈ যাবলৈ ওলাই আহিছোঁ। এটা কথা কোৱাচোন, দূৰ দূৰণলৈকে দেখোন এই লুংলুঙীয়া কেঁচা ৰাস্তাটো দেখা পাইছোঁ। পকা ৰাস্তাটোলৈ কিমান দূৰ বাৰু? তাতহে চাগে টাউনলৈ যাবলৈ বাছ পাম। আহোঁতে মই পাপাহঁতৰ লগতে আহিছিলোঁ, আৰু গোটেই ৰাস্তাটো মই শুয়ে থাকিলোঁ, সেইকাৰণে মানে ধৰিব পৰা নাই এতিয়া। পকা ৰাস্তা পাবলৈ হ'লে তুমি আৰু 2 কিলোমিটাৰমান খোজকাঢ়িব লাগিব, কিন্তু ইমান কষ্ট কৰি খোজকাঢ়ি গৈ তোমাৰ একো লাভ নহয় আজি। কিন্তু কিয়? কাৰণ টাউনলৈ আমাৰ গাঁৱৰ পৰা এখনেই বাছ যায়, যিখন ৰাতিপুৱাই যায়, আৰু সেইখন বাছ অথনিয়ে গুচি গ'ল। তুমি আৰু আজি চহৰলৈ যাব নোৱাৰা। তোমাৰ মন নবহিলেও আজিৰ দিনটো তুমি ইয়াতে থাকিব লাগিব। কি? তাৰমানে আজি মই ঘৰলৈ যাবই নোৱাৰিম? আজি আৰু নোৱাৰা যাবলৈ তুমি। কিন্তু এটা কাম কৰিব পৰা যায়, তুমি যদি বেয়া নোপোৱা মোৰ স্কুটাৰখনতে বহা, আমাৰ গাঁওখন এবাৰ ফুৰাই আনো তোমাক। নাই নালাগে দেই, মই নবহো। তুমি মোক বিশ্বাস কৰিব পাৰা, মই এইখন গাঁৱৰ গাঁওবুঢ়াৰ ল'ৰা হয়, আৰু মোৰ কথা বতৰাবোৰ শুনি তোমাৰ জানো এনেকুৱা লাগিছে যে মই এজন বেয়া ল'ৰা? মই তোমাক বেয়া ল'ৰা বুলি কেতিয়া ক'লো? কিন্তু মই এনেকুৱা স্কুটাৰত নুঠো কেতিয়াও। তুমি তাৰমানে মোৰ স্কুটাৰখন দেখি মনে মনে হাঁহিছা?
কিন্তু তুমি জানানে আমাৰ গাঁৱৰ যে কিমান ছোৱালীয়ে এইখন স্কুটাৰতে উঠিবলৈ ইচ্ছা কৰে, কিন্তু মইহে কাকো নুঠাওঁ। তুমি কিন্তু বহুত লাকি হয় যাক মই নিজে এইখন স্কুটাৰত উঠিবলৈ কৈছোঁ। এই হ'ব থোৱা, তুমি মিছা কথা কৈছা। তোমাৰ এইখন স্কুটাৰত উঠিবলৈ কোন ছোৱালী ইচ্ছা কৰিব? অৱশ্যে কৰিব পাৰে, ইমান ভিতৰুৱা গাঁৱৰ ছোৱালী ইয়াতকৈ ভাল গাড়ী নোৱাৰ ক'ত দেখিব। অৱশ্যে এটা কথা, মই ঘূৰি আকৌ সেইখন ঘৰলৈকে যোৱাতকৈ তোমাৰ লগত অলপ ফুৰাই ভাল হ'ব। তেন্তে দেৰি কৰি থাকিব নালাগে, আহা উঠা মিছ। তোমাৰ নামটোৱে সোধা নাই নহয় এতিয়ালৈকে। মোৰ নাম কস্তুৰী। কস্তুৰী, লগ পাই ভাল লাগিল। মই ৰাজীৱ। হ'ব ব'লা এতিয়া, তোমাৰ নাম জনাত মই অলপ ইণ্টাৰেষ্টেড নহয়। বাহ কস্তুৰী, তোমাৰ দেখিছোঁ ইগ'টো অলপ বেছি। ইগ' থাকিবই, কাৰণ মই চহৰৰ ধনী মানুহৰ ঘৰৰ ছোৱালী। এতিয়া ব'লা সোনকালে। আৰে ৰাজীৱ দা, আজি আপোনাৰ লগত এইগৰাকী কোন হয়? এই ভণ্টিজনী আমাৰ গাঁৱৰ আলহী। আমাৰ গাঁৱৰে কাৰোবাৰ ঘৰলৈ ফুৰিবলৈ আহিছে, কিন্তু কাৰ ঘৰলৈ জানো আহিছে সেইটোহে গম নাপাওঁ। মই ৰাস্তাতহে লগ পাইছিলোঁ, গাঁৱত থাকিবলৈ অলপো ভাল লগা নাই, সেইকাৰণে গাঁওখন অলপ ফুৰা বুলি আনিলোঁ। হয় নেকি? কি নাম তোমাৰ? মোৰ নাম কস্তুৰী। কস্তুৰী, লগ পাই ভাল লাগিলে। মোৰ নাম জোনমণি আৰু মই চম্পা। কিন্তু মোক এটা কথা কোৱাচোন, তোমালোকে এনেকে পথাৰৰ মাজত বোকাত কি কৰি আছা? গোটেই দেখোন ভৰিয়ে চৰিয়ে বোকা তোমালোকৰ, নখবোৰ লেতেৰা হৈ গৈছে। আৰে পথাৰৰ মাজত হাতত জাকৈ লৈ আমি আৰু কি কৰিম বাৰু? মাছ ধৰিছো আকৌ পথাৰত। এই পথাৰৰ মাজত মাছ ধৰিবলৈ আহিছা, ঘিণ লগা নাই তোমালোকৰ? কিয় ঘিণ লাগিব আকৌ? আমি এনেকৈ বোকাৰ মাটিৰ মাজতে ডাঙৰ হৈছো। আমাৰ এনেকৈ আৰু বেছি ভালহে লাগে, মনৰ আনন্দতে আমি ওলাই আহো মাছ ধৰিবলৈ। জানো পাই আচৰিত দেই, আমাৰ নখবোৰ দেখোন অলপ লেতেৰা হ'লে মেনিকিয়ৰ পেডিকিয়ৰ কিমান যে কৰোঁ। তোমালোক চহৰৰ মানুহ যে সেইকাৰণে, কিন্তু আমি এনেকৈ সাজি কাচি বহি থাকিবলৈ ভাল নাপাওঁ। আজিতো আমি মাত্ৰ দুজনীহে আহিছো, আনকালেতো আমি প্ৰায় 10-15জনীমান ছোৱালী গোট খাওঁ একেলগে। মাছ ধৰো, নৈ ঘাটৰ পৰা পানী আনো আৰু কিমান কি যে ফূৰ্তি কৰোঁ। এনেকে থাকিও তোমালোকৰ স্কিনবোৰ ইমান ধুনীয়া যে। কাৰণ আমি প্ৰকৃতিৰ মাজত থাকি ভাল পাওঁ, আনন্দত থাকো, ফূৰ্তি কৰি থাকো, সেইকাৰণে আকৌ। মই কিন্তু ভাবিছিলো গাঁৱত থকা মানুহবোৰ বহুত দুখ আৰু কষ্টত থাকে, কিন্তু এতিয়া দেখোন ওলোটাহে দেখিছো। তুমি আজি মাত্ৰ আহিছাহে কস্তুৰী, আৰু কেইদিনমান থাকিছো আমাৰ গাঁৱত, তেতিয়াহে বুজিবা গাঁৱত থকাৰ মাদকতাই বেলেগ। কস্তুৰী, তুমি ইয়াতে ৰৈ থাকিবানে এতিয়া? আৰু বহুত কিবা কিবি দেখুৱাব আছে তোমাক, ব'লা। ব'লা, কিন্তু মোৰো এওঁলোকৰ লগত এনেকৈ মাছ ধৰি চাব মন গৈছে। এটা কাম কৰিবা কস্তুৰী, কালিলৈ তুমিও আহিবা, আমি একেলগে মাছ ধৰিম। চম্পাই ঠিকেই কৈছে, আজি আমিও যাবলৈ ওলালো নহয়, আৰু তোমাৰ কাপোৰ কানিও লেতেৰা হ'ব। ঠিক আছে তেন্তে, ময়ো কাইলৈ এনেকৈ তোমালোকৰ লগত আহি মাছ ধৰিমহি। ঠিক আছে কস্তুৰী, এতিয়া যাওঁ দেই, আকৌ লগ পাম কাইলৈ। ৱাও ৰাজীৱ, ইমান ধুনীয়া জেগাডোখৰ, আৰু ৰিব বতাহো মাৰি আছে। মোৰতো এইখিনিতে বহুত সময় বহি থাকিবহে মন গৈছে। কস্তুৰী, দেখিলা এতিয়া আমাৰ গাঁওখন কিমান ধুনীয়া? তুমি আকৌ থাকিব ইচ্ছা কৰা নাছিলা নহয়। এতিয়া যদি তুমি চহৰলৈ ঘূৰি যাওঁ বুলি ভাবিছা, তেন্তে কোৱা, মই কিবা এটা ব্যৱস্থা কৰি দিব পাৰিম। নালাগে দিয়া ৰাজীৱ, আহিছো যেতিয়া কেইদিনমান থাকিয়ে যাওঁ আৰু। ৰাজীৱ বোপা, তই দেখোন ইয়াত। বৰ্মা, এয়া আমাৰ গাঁৱৰে আলহী এগৰাকীক ফুৰাবলৈ আনিছিলো ইয়ালৈ। হয় নেকি? ক'ৰ পৰা আহিছা তুমি মাজনী? আৰু ৰবাচোন, তোমাক যে কিবা চিনাকি লাগিছে। টাউনৰ আলহী হয় বৰ্মা, তুমি ক'ৰ পৰা দেখিবা? তুমিতো ইয়াৰ পৰা এইখন গাঁৱৰ পৰা কেতিয়াও ওলাই যোৱা নাই। চহৰৰ আলহী তাৰমানে, কিন্তু ইমান চিনাকি মোৰ কিয় লাগিছে বাৰু? মনত পৰিছে এতিয়া, তোমাৰ দৰে আমাৰ গাঁৱতো মানুহ এগৰাকী আছে, নাম বৰষা। তুমি বাৰু বৰষাতকৈ বয়সত বহুত সৰু হবা, কিন্তু দেখিবলৈ প্ৰায় একেই। হয়নে নহয় বাৰু ৰাজীৱ, তয়ে কচোন? বৰ্মা, তুমি ঠিকেই ধৰিছা, ময়ো কথাটো লক্ষ্য কৰিছিলো। তেজৰ সম্পৰ্ক নাথাকিলেও যে দেখিবলৈ একেই হয়, আজিহে গম পালো। হ'ব দে, তহঁত ৰ, মোৰ এফালে যাব লগা আছে। ঠিক আছে বৰ্মা। বৰ্মাগৰাকীয়ে কিন্তু ঠিক কথাই কৈছে কস্তুৰী, আমাৰ গাঁৱৰে বৰষা পেহী তোমাৰ দৰে প্ৰায় একেই দেখাত। কি হ'ল, তুমি একো নকলা যে? তোমাৰ বিশ্বাস হোৱা নাই চাগে ন? ব'লা নহ'লে তোমাক বৰষা পেহীৰ লগত লগ কৰাই আনোগে, নিজ চকুৰে চাই ল'বা তুমি। মই তেওঁলোকৰ ঘৰলৈকে আহিছো। তাৰমানে তুমি বৰষা পেহীহঁতৰ ঘৰৰ আলহী? বৰষা পেহী তোমাৰ কিবা হয় নেকি? দেখাতো একেই যে। নাজানো ৰাজীৱ, সেইটো প্ৰশ্নৰ উত্তৰ ময়ো পোৱা নাই। তেখেত মোৰ কোনো নহয়, তথাপিও মই দেখাত তেখেতৰ দৰে কিয় হ'লো বাৰু?